এজাক বৰষুণতে জলমগ্ন মন্দিৰৰ পাতপথ। বৰষুণৰ ফলত জমৰ যাতনাত ভুগিছে পথচাৰীসকলে। গুৰুত্বপূৰ্ণ পথছোৱাত একাঠলৈকে পানী। আজি দিনৰ ভাগত অহা এজাক বৰষুণতে ডুব গৈছে এটা পথ। বাঘবৰৰ পৰা মন্দিৰলৈ যোৱা একমাত্ৰ মূল পথটোত এককাল পানী। সেই পথছোৱাৰ মাজেদি স্কুলীয়া ছাত্ৰ ছাত্ৰী, ৰোগী আৰু পথচাৰীসকলে যাতায়াত কৰাৰ ক্ষেত্ৰত মৰণ ফান্দত পৰিণত হৈছে পথছোৱা। গুৰুত্বপূৰ্ণ পথছোৱাত এজাক বৰষুণতে একাঠলৈকে পানী হয়। বাঘবৰৰ পৰা মন্দিয়া হৈ বৰপেটালৈ যোৱা মূল পথটোৰ মাজেদি 10,000ৰো অধিক যাত্ৰীয়ে চলাচল কৰে। বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে বাঘবৰৰ পৰা মন্দিৰলৈ যোৱা মূল পথছোৱা সুচল কৰি দিবলৈ অনুৰোধ জনায় পথচাৰীসকলে। ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে বহুত অসুবিধা হৈ আছে। ইয়াতে গাড়ী, স্কুটি, ছোৱালী মানুহতো যাবই নোৱাৰে, বাগৰি যায় আৰু সিহঁতৰ বহুত প্ৰব্লেম হৈ যায়। অলপ বৰষুণ আহিলে এনেকুৱা পানী, অলপ মানে চামথিং বৰষুণ হ'লে মানে ইয়াতে বানপানীৰ নিচিনা হৈ যায়, একদম ব্ৰহ্মপুত্ৰ হৈ যায়। কি প্ৰব্লেম পাইছে? প্ৰব্লেমটো হয় ন। আচ্ছা, কি কৰি আছে আপুনি? মই ছাৰ্ভিচ কৰিছে, ক'ত কৰিছে? মই কামত আহিছিলোঁ, হস্পিটেলত আহিছিলোঁ। আচ্ছা, এই মেইন ৰাস্তাত আহোঁতে যাওঁতে এনেকুৱা মেইন ৰাস্তাত অলপ বৰষুণ হ'লেই পানী বাজে, আপোনালোকৰ কি ক'ব? ভাল কৰিব লাগে, ভাল কৰিব লাগে, মানুহৰ অসুবিধা হ'ব লাগে। আপোনাৰ কোনো ধৰণৰ অসুবিধা হৈছে নেকি? কি কৈছে? আপোনাৰ কোনো অসুবিধা হৈছে নেকি? অসুবিধাটো হ'বই ন, মানুহৰ ইমান অসুবিধা হৈ আছে। ধৰক এই গাড়ী যে আহি আছে, যিমান আপোনাৰ আহি থাকে গাড়ীৰোত আপোনাৰ মানে বেয়া হ'ব। বেয়া হোৱা মানে কি আপোনাৰ খৰচৰ কথা আহি যাব। সাধাৰণ মানুহৰোতো আপোনাৰ খৰচৰে কথা আহি যাব ন। বিভাগীয় কৰ্তৃপক্ষক কি ক'ব? মানে ঠিক কৰি দিব লাগে আৰু। থেংক ইউ, ধন্যবাদ। আমাৰ যিখিনি ৰাস্তা ইমান বেয়া হৈছে যে আমি গাড়ী লৈ চলিব নোৱাৰে, একদম গাড়ী লৈ একদম চলিব নোৱাৰে, গাড়ী ফাঁচি থাকে। যি ৰাস্তা বনাইছে একদম বালি মাটি, এইটোৰ ওপৰত পিচ নাইয়ে, একেবাৰে পিচ নাই। ইমান পানী হয়, কিন্তু সেই ভাষা নাই মোৰ, কি ক'ম আৰু। যেহেতু ইতিমধ্যে দেখা গৈছে অলপখিনি ৰিপেয়াৰিং কৰিছিলে। ৰিপেয়াৰিং কৰাটো নাই, কৰা নকৰা একে, খালি কোনোৰম খালি এই চিট বালু দি গেছে, কুচি পাথৰ। যেনে খলাবমা ৰাস্তা, গাড়ী লৈ যেতিয়া আপোনালোকে অহা যোৱা কৰে তেতিয়া কোনো অসুবিধা এই হয় নেকি? অসুবিধা পুৰাই হয়। এই আমাৰ পিলপিলে চলা, আমি দুখীয়া মানুহ, এই কণ্ট্ৰলাৰ জ্বলি যায়। অলপ বৰষুণ এই আহিলে অলপ বৰষুণ আহিলেই আচ্ছা, ভৰি যায়। পানী বাহিৰ হোৱা কোনো ঠাই নাই নেকি ইয়াতে? ঠাইতো নাহে, বেলেগ এটা কিবা ল'ব লাগিব ৰাস্তাটো। কিহৰ কাৰণে পানীবিলাক জমা হৈ থাকে ইয়াতে? এই বৰষুণ পৰলেই পানী জমা হয়। এই ৰাস্তাটো আৰু এই ঘাট হৈছে, এই মাটি দিয়া নাই, একেবাৰে মাটি দিয়া নাই। তো আজি আমি ইয়াত উপস্থিত আছোঁ। এইটো ৰাস্তা হ'ল আপোনাৰ বৰ্তমান মন্দিয়া সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাস্তা। বৰপেটা বাঘবৰ সংযোগী যিটো ৰাস্তা, এইটো আপোনাৰ মন্দিয়া বজাৰ আৰু মন্দিয়া আঞ্চলিক কলেজৰ মাজত যিখিনি অৱস্থা, আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে ইয়াতে এটা ৰাস্তা হৈ থকা নাই, এটা মৰণ ফাঁদত পৰিণত হৈছে। এককাল পানী হৈছে ৰাস্তাত, চাৰিওফালে ওখ, মাজত এনেকুৱা অৱস্থা। ছাত্ৰ ছাত্ৰী, এইফালে 4-5টা স্কুল আছে, আমাৰ মন্দিয়া মেডিকেল আছে, এইফালে ফায়াৰ ব্ৰিগেড ছাৰ্ভিচ আছে। তো এইটো ৰাস্তা দি এটা দিনত কমচে কম 5,000-10,000 গাড়ী আপ ডাউন কৰে, 1 পৰা 1.5 লাখ মানুহ ৰেগুলাৰ আপ ডাউন কৰে। কিন্তু এইটো ৰাস্তাৰ যিটো পৰিস্থিতি হৈ আছে, এইটো বহুতেই পুতৌজনক অৱস্থা। আমি এইটো বিষয় লৈ অলৰেডি বিভাগীয় কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰিছিলোঁ, কিন্তু তেওঁলোকৰ হেমাহৰ বাবে এতিয়ালৈকে ঠিক হৈ উঠা নাই। তেওঁলোকে মাজে মাজে আহে, ইয়াতে অলপ বালিৰ নিচিনা পেলায়, কিন্তু যিটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। ইয়াতে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে ইয়াতে যাতে তেওঁলোকে ডাইৰেক্ট এটা পাৰ্মানেণ্ট ড্ৰেইনেজ ছিষ্টেম এটা বনায় আৰু ওচৰে পাজৰৰ মানুহখিনিক সকাহ দিয়াৰ এটা ব্যৱস্থা কৰে, লগতে পথচাৰী আৰু যাত্ৰীবিলাককো এটা সুবিধা কৰি দিয়ে। ইতিমধ্যে এম্বুলেঞ্চ যোৱা দেখা পালোঁ, এম্বুলেঞ্চে ৰোগী লৈ যোৱাতে কোনো অসুবিধা হয় নেকি? একচুৱেলি এম্বুলেঞ্চত যিবিলাক ৰোগী ইয়াৰে পৰা ৰেফাৰ কৰে বৰপেটালৈ, বেছিভাগ ৰোগীয়ে মানে লেবাৰৰ যিবিলাক কেছ, সেইবিলাক কেছ ৰেফাৰ কৰে। তো ইয়াতে ৰাস্তা বহুত ঠেক আৰু বাম ৰাস্তা। তো এইখিনি ৰাস্তাত যেতিয়া মানে গাড়ীটো পাৰ হৈ যায়, তেতিয়া তেওঁলোকৰ মানে লেবাৰ পেইনটো বহুত ইনক্ৰিজ হৈ যায়। আৰু বহুত কেছ এনেকুৱাও হৈছে যে তেওঁলোকে বৰপেটা যাওঁতে মানে তেওঁলোকৰ কণ্ডিশ্যনবিলাক বহুত বেয়া হৈ যায়। যিহেতু শিক্ষানুষ্ঠান ইয়াতে 4-5টা শিক্ষানুষ্ঠান আছে, ছাত্ৰ ছাত্ৰীৰ কি অসুবিধা? ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয়, যিবিলাক ছাত্ৰ ছাত্ৰী খোজকাঢ়ি বিদ্যালয়লৈ আহে, তেওঁলোকে খোজকাঢ়ি অহাত বহুত অসুবিধা হয়। আজিকালি প্ৰাইভেট স্কুল কলেজৰ ইউনিফৰ্মতে জোতাটো মেণ্ডেটৰী হৈ থাকে, কিন্তু জোতা পিন্ধি তেওঁলোকে এইটো ঠাই পাৰ হৈ যাব নোৱাৰে। তেওঁলোকে আহি এইটো ছাইডত জোতাটো খুলি বেলেগ এটা ছাইডত জোতাটো পিন্ধিব লাগে।
মন্দিয়াৰ পৰা সাবেদ আলীৰ ৰিপৰ্ট এনি ভাৰত 24।